হয় চাওক যে কৃত্ৰিম বানত ইতিমধ্যে বুৰিছে মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল কেৱল ৰুক্মিণী গাঁও নহয় বিভিন্ন অঞ্চল পানীত বুৰ যোৱা পৰিলক্ষিত হৈছে। কালি পুৱাৰ ভাগৰ পৰা যি বৰষুণ আহিছিলে সেই বৰষুণৰ ধাৰাবাহিকভাৱে আছে আৰু সেই বৰষুণৰ ফলতে মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল বুৰ যোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ ৰুক্মিণী গাঁৱৰ যিটো অঞ্চল এই ৰুক্মিণী গাঁও অঞ্চলটোত ইতিমধ্যে এককাল পৰ্যন্ত পানী হোৱা পৰিলক্ষিত হৈছে। মই সতীৰ্থ মোৰ অজয়ে দেখুৱাই আছে যে কেনেধৰণে বিস্তীৰ্ণভাৱে ইতিমধ্যে পানীত প্লাবিত হৈছে, কৃত্ৰিম বানত প্লাবিত হৈছে। স্মাৰ্ট চিটিৰ আচলতে আচল যিটো ৰূপ মই দেখুৱাইছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক, এয়া আচলতে স্মাৰ্ট চিটিৰ আচল ৰূপ। মহানগৰীৰ ৰুক্মিণী গাঁও ছাৰ্ভেকে ধৰি এই যিটো অঞ্চল এই অঞ্চলটো অধিক আছে প্লাবিত হোৱা পৰিলক্ষিত হৈছে। কালিৰ পৰা যি নেৰানেপেৰা বৰষুণ আৰু তাৰ ফলত ইতিমধ্যে সকলো যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে। ইয়াৰ যিসকল স্থানীয় লোক সকলো জলবন্দী হৈ পৰা পৰিলক্ষিত হৈছে। ইয়াৰ যিকেইখন স্কুল আছে আটাইকেইখন স্কুল ইতিমধ্যে বন্ধ হৈ পৰিছে আৰু যিসমূহ আচলতে লোক আছে সকলো জলবন্দী হৈ পৰা পৰিলক্ষিত হৈছে। ব্যৱসায়িক প্ৰতিষ্ঠান যিসমূহ আছে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে এই পানী উলিয়াই নিবৰ কাৰণে কৃত্ৰিম বানৰ সমস্যাটো সমাধান কৰিব পৰা কাৰণে, কিন্তু চৰকাৰ যে ফেইল হৈছে এই দৃশ্যসমূহে ইয়াত প্ৰমাণ কৰে। কাৰণ বিভিন্ন সময়ত চৰকাৰৰ ফালৰ পৰা কোৱা হয় যে কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিবলৈ তেখেতলোকে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। 2 ঘণ্টা বা 3 ঘণ্টাৰ ভিতৰত কৃত্ৰিম বানৰ যি পানী এই কৃত্ৰিম বানৰ পানী ইতিমধ্যে উলিয়াই নিয়া হোৱা বুলি ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে। বিভাগীয় নগৰ উন্নয়ন যিগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিভিন্ন সময়ত কৈ থাকে যে 2 ঘণ্টাৰ পৰা 3 ঘণ্টাৰ ভিতৰত পানী ওলাই যায়। মেয়ৰ মৃগেন শইকীয়াই বিভিন্ন সময়ত কয় যে 2 ঘণ্টাৰ পৰা 3 ঘণ্টাৰ ভিতৰত ইতিমধ্যে পানী ওলাই যায়। কিন্তু দেখিবলৈ পোৱা গৈছে যে কালিৰ পৰা মহানগৰীৰ এই ৰুক্মিণী গাঁও যিটো অঞ্চল এই ৰুক্মিণী গাঁও অঞ্চলটো বিগত 24 ঘণ্টাৰো অধিক ইতিমধ্যে পানীত প্লাবিত হৈ আছে। দেখিবলৈ পোৱা গৈছে প্ৰত্যেকটো ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত এককাল পৰ্যন্ত পানী সকলো ব্যৱস্থা ইতিমধ্যে ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে। ইয়াত কোনো লোক ওলাব সোমাব পৰা ব্যৱস্থা নাই। যিসকল ব্যৱসায়িক প্ৰতিষ্ঠান আছে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে। স্কুল যিকেইখন আছে আটাইকেইখন স্কুল ইতিমধ্যে বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ যে মহানগৰীৰ ইতিমধ্যে এই যিটো পথ এই পথটোত ইতিমধ্যে ৰবৰ বোট চলিছে। কালিৰ দিনৰ ভাগত ইতিমধ্যে ৰবৰ বোট চলিছে। এতিয়াও ৰবৰ বোট সাজু কৰি ৰখা হৈছে। ৰবৰ বোট কিছু সময়ৰ পাছতে চলিব। যিসকল লোক ইতিমধ্যে সকলো এনেধৰণে চাওক, মই পৰিৱেশটো দেখুৱাইছোঁ, অজয় আছে, সকলোৱে হাফ পেণ্ট পিন্ধি আহিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। কাৰণ ইয়াত লং পেণ্ট পিন্ধি আহিব নোৱাৰে। আপুনি জোতা মোজাটো বহুত দূৰৰে কথা, লং পেণ্ট পিন্ধিও ইয়াত আহিব পৰা নাই। বৰ্তমান সময়তো ধাৰাবাহিক যি বৰষুণ এই ধাৰাবাহিক বৰষুণ হৈ আছে। ইয়াৰ পাছত যে অধিক জটিল পৰিস্থিতিৰ সৃষ্টি হ'ব এয়া আচলতে এই পৰিৱেশে ইতিমধ্যে উনুকিয়াই দিছে। কাৰণ বৰ্তমান সময়ত ধাৰাবাহিক বৰষুণ, এই ধাৰাবাহিক বৰষুণৰ পিছত যে জটিল পৰিস্থিতিৰ সৃষ্টি হ'ব এইটো সহজে অনুমেয়। ইতিমধ্যে এটা কথা ক'ব লাগিব যে জনপ্ৰতিনিধিসকলে বিভিন্ন সময়ত কয় যে মেঘালয়ৰ পানী আহিছে, মেঘালয়ৰ পৰা পানী নামি অহাৰ ফলতহে এনেধৰণৰ কৃত্ৰিম বানৰ যিটো সমস্যা এই কৃত্ৰিম বানৰ সমস্যা উদ্ভৱ হৈছে। কালি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই একেটা কথাই পুনৰবাৰ উলংঘাইছে যে মেঘালয়ৰ ওপৰত দুখ ঠেলি দিছে, USTMৰ ওপৰত দুখ ঠেলি তেখেতলোকে গোটেই যিটো এই সমস্যা এই সমস্যাটোৰ পৰা হাত সাৰিবলৈ তেখেতলোকে চেষ্টা পাইছো। অনুমান কৰিব পাৰিছো কিমান এক ভয়াৱহ পৰিস্থিতিৰ সূচনা হৈছে আৰু ইতিমধ্যে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰাও কৈ দিছে যে অনাগত কিছুদিনলৈ বৰষুণ আহি থাকিব, মুখলধাৰ বৰষুণ আহি থাকিব। তেনেস্থলত যদি সঁচাকৈ আহিবলৈ হয়, বৰষুণ ধাৰাবাহিকভাৱে যদি দিবলৈ হয়, তেন্তে গুৱাহাটী মহানগৰখনত এক ভয়ংকৰ পৰিৱেশৰ সূচনা হোৱাৰ সম্ভাৱনা আছে। আৰু তাৰ বাবে এতিয়া বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি বা বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ভাবিছে নেকি? নাৰায়ণ। হয় চাওক যে কালি ৰবৰ বোট চলাইছে। ইয়াৰ যিসকল স্থানীয় লোক তেখেতলোকক উদ্ধাৰ কৰিবৰ কাৰণে বা তেখেতলোকে যাতায়াত কৰিবৰ কাৰণে ৰবৰ বোট চলাইছে। কেইটামান মেচিন ইতিমধ্যে চলাই থকা হৈছে, কিন্তু সেইকেইটা মেচিনে ইয়াৰ যিসমূহ পানী ইয়াৰ পানীসমূহ উলিয়াই নিবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে 3-4টা মেচিন ইতিমধ্যে চলাই থকা হৈছে, কিন্তু মেচিনসমূহে যিমান পানী আচলতে ইয়াৰ পৰা উলিয়াই নিব লাগিছিলে সিমান পানী উলিয়াই নিব পৰা নাই। যাৰ ফলত ইতিমধ্যে এটা কথা হৈছে যে বৰষুণ যথেষ্ট আহি আছে, ধাৰাবাহিকভাৱে বৰষুণ আহি আছে। ধাৰাসাৰ বৰষুণৰ ফলত ইয়াৰ পানী উফন্দিহে উঠা পৰিলক্ষিত হৈছে।
পানী যিসমূহ ওলাই যাব লাগিছিলে সেই মেচিনে উলিয়াই নিব লাগিছিলে সেই পানী উলিয়াই নিব পৰা নাই। ধাৰাসাৰ বৰষুণ হৈছে, ধাৰাসাৰ বৰষুণৰ ফলত যিসমূহ আচলতে এই ৰুক্মিণী গাঁও বিশেষকৈ এই যিটো অঞ্চল, এই অঞ্চলটোত কালিৰ নিশাৰ ভাগত যিটো পৰিস্থিতি আছিলে, মই নিজে উপস্থিত আছিলোঁ। নিশাৰ ভাগত যিমান পানী আছিলে কিন্তু তাতকৈ অধিক জটিল হোৱা পৰিলক্ষিত হৈছে। কালি একাঠু পৰ্যন্ত পানী আছিলে, কিন্তু এতিয়া ক'ৰবাত এককাল পৰ্যন্ত অধিক পানী হৈছে। আৰু যি স্থানত ইতিমধ্যে মোৰ সতীৰ্থ অজয় দেখুৱাই আছে, চাওক কি ধৰণে ইতিমধ্যে জাবৰসমূহ মানুহৰ ঘৰৰ ভিতৰত সোমাই গৈছে। ঘৰৰ ভিতৰলৈ তেখেতলোকে উলিয়াবলৈ চেষ্টা কৰিছে, যিসমূহ জাবৰ পানীত উটি আহিছে। এনেধৰণে আচলতে এটা অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰুক্মিণী গাঁৱৰ এই যিটো অঞ্চল। মানুহৰ নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে। সকলো ঘৰ দুৱাৰৰ যিসমূহ সা সামগ্ৰী, সকলোবিলাক সামগ্ৰী পানীৰ তলত ডুব গৈছে। যিসমূহ বাহন আছে, বাহনসমূহ ইতিমধ্যে ইয়াত আবদ্ধ হৈ পৰিছে আৰু বাহনসমূহ বিকল হৈ যোৱা পৰিলক্ষিত হৈছে। এটা নাজল নাথল অৱস্থা। ইয়াৰ যিসকল স্থানীয় লোকসকলে আচলতে ইয়াত কালি ক্ষোভ প্ৰকাশ কৰিছে যে তেখেতলোকৰ কোনো ব্যৱস্থা নাই, যাৰ কাৰণে তেখেতলোকে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে চৰকাৰৰ ওপৰত। আৰু বিভিন্ন সময়ত জনপ্ৰতিনিধিসকলে কেৱল কথাৰ ফুলজাৰি মাৰে, কিন্তু এই সমস্যাটো আচলতে সমাধান কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেই ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত ইয়াৰ স্থানীয় লোকসকল অধিক ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে। বিগত ৩-৪টা বছৰে এজাক বৰষুণৰ পাছতে ৰুক্মিণী গাঁৱৰ যিটো এই অঞ্চল, এই অঞ্চলটোৰ যিসকল লোক দুৰ্ভোগ ভুগিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হয়, কাৰণ তেখেতলোকৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে। সকলো ব্যৱস্থা ব্যাহত হৈ পৰে। যিসকল ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যাব নোৱাৰে, তেখেতলোকৰ বিদ্যালয় ক্ষতি হয়। যিকেইখন স্কুল আছে সেই স্কুলকেইখনো বন্ধ হৈ পৰা পৰিলক্ষিত হয়। যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেই ব্যৱসায়িক প্ৰতিষ্ঠানবিলাক বন্ধ হৈ পৰা পৰিলক্ষিত হয়। কিন্তু ৰাইজৰ এই দুৰ্দশাৰ পিছতো চৰকাৰৰ যিসকল জনপ্ৰতিনিধিসকলে কেৱল দায়খৰা মন্তব্য কৰা পৰিলক্ষিত হয়। মই এটা কথা উল্লেখ কৰিম যে বিজুলী কলিতা মেধি গুৱাহাটী লোকসভাৰ সাংসদ, তেওঁ নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলে যে গুৱাহাটীৰ যিটো কৃত্ৰিম বানৰ সমস্যা, সেই কৃত্ৰিম বানৰ সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিব। কিন্তু এই বিগত দিনকেইটাত দেখিবলৈ পোৱা গৈছে যে মহানগৰবাসী পানীত আচলতে হাঁহ নচৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে, কৃত্ৰিম বানত ডুব গৈ আছে। কিন্তু বৰ্তমানৰ যিগৰাকী সাংসদ বিজুলী কলিতা মেধি, তেওঁ এটা শব্দও কৰা নাই। ইয়ালৈ অহাটো বহুত দূৰৰে কথা। তেওঁ কিন্তু এই বিষয়টোক লৈ বৰ্তমানলৈকে এটা শব্দও কৰা নাই। ইয়াৰ আচলতে যিসকল জনপ্ৰতিনিধি, এই জনপ্ৰতিনিধিসকলৰ আচল স্বৰূপ নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰতিশ্ৰুতি দিয়া, কিন্তু যেতিয়া ৰাইজৰ সমস্যা হয়, যেতিয়া ৰাইজৰ দুৰ্দশা হয়, কিন্তু ৰাইজৰ সমস্যাৰ বুজ ল'বলৈ এই জনপ্ৰতিনিধিসকল কোনোদিন আচলতে নাহে।